প্ৰিয় দৰ্শক, অসমীয়া নতুন বৰ্ষৰ বাৰ্ষিক ৰাশিফল 2024ৰ জৰিয়তে আপুনি আপোনাৰ জীৱনৰ সকলোবোৰ দিশৰ বিষয়ে গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণীৰ কথা জানিব পাৰিব। আপোনাৰ পাৰিবাৰিক জীৱন, বৈবাহিক জীৱন, প্ৰেম জীৱন, শৈক্ষিক জীৱন, কেৰিয়াৰ, ব্যৱসায়, আৰ্থিক স্থিতি আৰু স্বাস্থ্যৰ লগত জড়িত সকলো কথাই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। প্ৰকৃততে এই ৰাশিফল 2024 সংকেত প্ৰদান কৰিছে যে এই নতুন বৰ্ষটো গোটেই 12টা ৰাশিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। এই বৰ্ষত সকলো ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনতো বহুতো ডাঙৰ ডাঙৰ পৰিৱৰ্তন অহা দেখা গৈছে আৰু লগতে এই পৰিৱৰ্তন শুভ নে অশুভ হ'ব, এই পৰিৱৰ্তনে আপোনাক প্ৰত্যাহ্বান প্ৰদান কৰিব নেকি, এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো অতি গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, অসমীয়া নতুন বৰ্ষৰ বাৰ্ষিক ৰাশিফল 2024ৰ 12টা ৰাশিৰ ভিতৰত 1 নম্বৰ ৰাশিটো হৈছে মেঘ ৰাশি। অসমীয়া নৱবৰ্ষৰ মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে অতিকৈ আনন্দ আৰু সুখৰ হ'ব। নতুন খবৰ আহিব, কিন্তু আৰ্থিক দিশত আপোনালোকে সাৱধান হ'ব। আৱেগিক খৰচে সমস্যাৰ সৃষ্টি কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত এতিয়া লোৱা উচিত নহয়। এই নতুন বছৰ আপোনাৰ কেৰিয়াৰৰ বাবে ভাল, গতিকে আপোনাৰ পদোন্নতি হ'ব, লগতে আয়ো বৃদ্ধি হ'ব। শাৰীৰিক ক্ষেত্ৰত আপুনি সাৱধানে থাকিব। নিজৰ ওপৰত কোনো ধৰণৰ শাৰীৰিক বা মানসিক হেঁচা নিদিব। শৰীৰত কিবা সমস্যাৰ সৃষ্টি হ'লে লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব। 2 নম্বৰটো হৈছে বৃষ ৰাশি। অসমীয়া নতুন বছৰত বৃষ ৰাশি জাতক জাতিকাই বাজেটৰ প্ৰতি গুৰুত্ব দিয়া উচিত। অতিৰিক্ত খৰচৰ পৰা বিৰত থাকিব। অবিবাহিত লোকসকলে এই নৱবৰ্ষত নতুন সম্পৰ্কত জড়িত হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই বছৰ আপুনি অতিৰিক্ত ব্যয়ৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। নেতৃত্ব প্ৰদান কৰাৰ বাবে এই নতুন বছৰটো অতিকৈ উত্তম। পাৰিবাৰিক জীৱন আৰু বৈবাহিক সম্পৰ্কত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। এই ৰাশিৰ লোকসকলৰ এই বছৰত আয় বৃদ্ধিৰ সুযোগ আছে। 3 নম্বৰ হৈছে মিথুন ৰাশি। অসমীয়া নতুন বৰ্ষত মিথুন ৰাশিৰ লোকসকলে অৰ্থনৈতিক দিশত শৃংখলাবদ্ধ বজাই ৰখা উচিত। বছৰৰ আৰম্ভণিতে আৰ্থিক সফলতা পাব। পাৰিবাৰিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰম্ভিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। ব্যৱসায়ীসকলৰ ব্যৱসায়িক পৰিস্থিতি মধ্যমীয়া হ'ব। মিথুন ৰাশিৰ লোকসকলৰ এই বছৰ স্বাস্থ্যৰ প্ৰতি সতৰ্ক থকাটো অতিকৈ প্ৰয়োজন। নতুন নতুন সুযোগ জীৱনলৈ আহিব আৰু লগতে আয় বৃদ্ধি পাব। বিভিন্ন কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে এই নতুন বৰ্ষটো অতিকৈ শুভ। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ অসমীয়া নতুন বছৰত আয় বৃদ্ধি পাব। এই বছৰত আপোনাৰ একাধিক সুযোগ আহিব। কঠোৰ পৰিশ্ৰমে সফলতাৰ সন্ধান পাব। জীৱনত নতুন নতুন মানুহ লগ পোৱাৰ সুযোগ পাব। এই বছৰ আপুনি নিয়মিত ব্যায়াম আৰু দৈনিক পুষ্টিকৰ খাদ্য গ্ৰহণে আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক অৰিহণা যোগাব। কৰ্কট ৰাশিৰ লোকসকলৰ বৈবাহিক জীৱন এই বছৰ সুখৰ হ'ব। ব্যৱসায়ৰ বাবেও এই বছৰটো অতিকৈ ভাল। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। এই নতুন বছৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আয় বৃদ্ধি হ'ব। এই বছৰত একাধিক সুযোগ আপোনাৰ জীৱনলৈ আহিব। খৰচ আৰু আৰ্থিক স্থিতিশীলতাক একেলগে বজাই ৰখাটো এই বছৰ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ব্যৱসায়ত বন্ধুৰ পৰা সহায় পাব। অবিবাহিত লোকসকলৰ জীৱনত প্ৰেমৰ আগমন হ'ব। নতুন মানুহক লগ পোৱাৰ সম্ভাৱনা আছে। আপুনি এই বছৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন আৰু বিকাশৰ সুন্দৰ সুযোগ পাব। দীঘলীয়া যাত্ৰা আৰু আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সুযোগৰো সম্ভাৱনা আছে। 6 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে কন্যা ৰাশিৰ জাতক জাতিকাসকলে নতুন সম্পৰ্কত জড়িত হ'ব। ভাল মানুহ এজন লগ পাব। দাম্পত্য জীৱন সুখী হ'ব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও এই বছৰ আপোনাৰ বাবে ভাল। অতিৰিক্ত ব্যয় আৰু সম্পৰ্কত সচেতন হোৱাৰ প্ৰয়োজন আছে। আৰ্থিক ক্ষেত্ৰত যদি আপুনি কিবা সিদ্ধান্ত লয় তেনেহ'লে এই সময়ত সঠিক সিদ্ধান্ত লোৱা উচিত। ব্যৱসায়ীৰ বাবে এই বছৰটো মধ্যমীয়া হ'ব। আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উঠানমা আহিব। 7 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে এই বছৰটো অতি ভাল। এই বছৰটো তুলা ৰাশিৰ বাবে সুখ কঢ়িয়াই আনিব। আৱেগেৰে কোনো কাম নকৰিব। মানসিক চাপ দূৰ কৰিবলৈ ব্যায়াম কৰিব। এই নতুন বছৰত কেৰিয়াৰত ইতিবাচক ফলাফলৰ সম্ভাৱনা আছে। যদিও ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বছৰৰ শেষৰ ব্যৱসায়ত আৰ্থিক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে। এই বছৰত আপোনাৰ স্বাস্থ্যৰ উঠানমা হ'ব। 8 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই নৱবৰ্ষত বৃশ্চিক ৰাশিৰ লোকসকলৰ দৃঢ়তা আৰু দক্ষতাই আয় আৰু প্ৰগতি বৃদ্ধি কৰিব।
অৱশ্যে খৰখেদা হৈ খৰচ কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব। এই বছৰত এই ৰাশিৰ জাতক জাতিকাৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপোনাৰ লক্ষ্য পূৰণৰ বাবে বিনিয়োগৰ বিকল্প পথৰ সন্ধান কৰা এই বছৰ প্ৰয়োজন। আপোনালোকে মানসিক চাপ দূৰ কৰিবলৈ ব্যায়াম কৰিব। 9 নম্বৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশি লোকসকলৰ এই নতুন বছৰত আৰ্থিক বৃদ্ধি হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব। দুঃসাহসিক মনোভাৱে জীৱনত বহুতো সুযোগ দিব। চাকৰি আৰু পাৰিবাৰিক ক্ষেত্ৰত ভাৰসাম্য থাকিব। এইবাৰ মানসিক স্বাস্থ্য অধিক গুৰুত্ব প্ৰদান কৰা উচিত আৰু ভাৰসাম্য বজাই ৰখাৰ বাবে ব্যায়াম কৰা উচিত। পাৰিবাৰিক জীৱন অনুকূল থাকিব। স্বাস্থ্যৰ দৃষ্টিভংগীৰ ফালৰ পৰা এই বছৰ আপোনাৰ বাবে ইতিবাচক হ'ব, কিন্তু কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। 10 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। এই নতুন বছৰত মকৰ ৰাশিৰ লোকসকল নিজৰ দৃঢ়তাত স্থিৰ হ'ব। সহযোগিতামূলক প্ৰচেষ্টাত সফলতা লাভ কৰিব। নিয়মিত ব্যায়ামে মানসিক সুস্থতা বজাই ৰাখিব। অবিবাহিত জাতক জাতিকাই প্ৰেমত পৰাৰ সম্ভাৱনা আছে। সঞ্চয় আৰু আৰ্থিক পৰিকল্পনাত মনোযোগ দিব। কৰ্মজীৱনৰ ভাৰসাম্য ৰক্ষা কৰাত গুৰুত্ব দিব আৰু লগতে মানসিক স্বাস্থ্যৰো আপুনি যত্ন ল'ব। কেৰিয়াৰত উন্নতিৰ সম্ভাৱনা আছে আৰু ছাত্ৰ ছাত্ৰীসকলে অধ্যৱসায়ৰ জৰিয়তে নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰিব। বৈবাহিক জীৱনত সাৱধানতাৰ প্ৰয়োজন আছে আৰু আপোনাৰ স্বাস্থ্য ইতিবাচক থাকিব। 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। নৱবৰ্ষত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ সকলো সমস্যাৰ সমাধান হ'ব আৰু নতুন ক্ষেত্ৰত বিত্তীয় সম্ভাৱনা আছে। আৰ্থিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে সুপৰিকল্পনা কৰিব পাৰে। নতুন বস্তু গ্ৰহণৰ সুযোগ পাব। কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰ অতি উত্তম। ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাৰদৰ্শিতা দেখুৱাব পাৰে। পাৰিবাৰিক জীৱন অনুকূল থাকিব। যিকোনো কামত আশা অনুযায়ী ফল পাব। লগতে জীৱনৰ বিভিন্ন দিশত সফলতা পাব আৰু আয় বৃদ্ধি পাব। 12 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ নতুন বছৰত জীৱনলৈ নতুন সুযোগ আহিব। দীৰ্ঘদিনৰ আৰ্থিক সমস্যা আঁতৰ হ'ব। নতুন আয়ৰ পথ মুকলি হ'ব। আৰ্থিক দিশতো উন্নতি হ'ব। আপুনি নিজৰ চিন্তা ভাৱনা নিয়ন্ত্ৰণ কৰিব আৰু অতিৰিক্ত ব্যয়ৰ পৰা সাৱধান থাকিব। বৈবাহিক জীৱনত উঠা-নমা থাকিব। কেৰিয়াৰ আৰু স্বাস্থ্যৰ ফালৰ পৰা এই বছৰটো আপোনালোকৰ শুভ। প্ৰিয় দৰ্শক, আশা কৰিলো এই নতুন বছৰটো আপোনালোক সকলোৰে মংগল হওক, আপোনালোকৰ জীৱনলৈ সুখৰ বাৰ্তা কঢ়িয়াই আনক, এই আশাৰে আমাৰ নিয়ম চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আজিৰ ভিডিঅ'টি মানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। কমেণ্টছত কাৰ কি ৰাশি এইটো নিশ্চয়কৈ জনাব আৰু লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।